অমৃত বৃক্ষ আন্দোলন 2.0 নামত ৰাজ্যত আচলতে চলিছে কি আন্দোলন নে অতপালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰে এতিয়া গুৰুত্ব নাই খুদ বিজেপিৰ ভিতৰচৰাত অমৃত বৃক্ষ আন্দোলনৰ নাম লৈ অসম সেউজীকৰণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা আঁচনি এতিয়া পৰিণত হৈছে ফ্লপছত এয়া হৈছে ওদালগুৰি জিলাৰ ৰৌতাৰ ইকৰাবাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহ মাছবাট আঞ্চলিক বন বিভাগে বিতৰণ কৰিবলৈ ইকৰাবাৰী ভিচিডিচিলৈ প্ৰেৰণ কৰিছিল প্ৰায় ৯,০০০তকৈ অধিক গছপুলি কিন্তু তাৰে অৰ্ধেক সংখ্যক গছপুলি বিতৰণ নকৰাকৈ পেলাই থলে ভিচিডিচিটোৰ এইজন চেয়াৰমেন ৰাজনাৰায়ণ সিংহই যাৰ বাবে ৰাজহুৱা প্ৰেক্ষাগৃহত এতিয়া এনেদৰেই মৰি চেডেলি ভেডেলি হৈ পৰি ৰৈছে গছপুলিসমূহ এই সমগ্ৰ ঘটনা ৰৌতা উন্নয়ন খণ্ডৰ বিষয়ে অৱগত হোৱাৰ পাছতো দিয়া নাই গুৰুত্ব বিতৰণ নকৰা গছপুলিসমূহ উন্নয়ন খণ্ডৰ বিষয়াক ঘূৰাই নিবলৈ কোৱাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাজনাৰায়ণ সিংহৰ এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰীৰ কথাক এবাৰত গুৰুত্ব সহকাৰে ল'বলৈ বাদ দিছে ৰৌতা উন্নয়ন খণ্ডৰ একাংশ জ্যেষ্ঠ বিষয়াই বিতৰণৰ অৱহেলাত এতিয়া জিলাখনৰ বহু ভিচিডিচিত ভেকু ভাওনাত পৰিণত হৈছে মুখ্যমন্ত্ৰীৰ সপোনৰ অমৃত বৃক্ষ আন্দোলনৰ আঁচনি ইকৰাবাৰী ভিচিডিচিৰ এইজন চেয়াৰমেন ৰাজনাৰায়ণ সিংহৰ তৰল মন্তব্য বহু গছপুলি মৰি গ'ল মোৰ উপায় নাই এতিয়া প্ৰশ্ন হৈছে অমৃত বৃক্ষ আন্দোলনৰ নামত কোটি কোটি টকা খৰচ কৰি অসম সেউজীয়া কৰিবলৈ খোজা মুখ্যমন্ত্ৰীৰ এই সপোনৰ আঁচনি ভেকু ভাওনাত পৰিণত হোৱাৰ কথা মুখ্যমন্ত্ৰী অৱগত হয়নে ইকৰাবাৰী ভিচিডিচিৰ এনে কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস হ'বনে মুখ্যমন্ত্ৰীৰ নে বিজেপি চৰকাৰৰ চেয়াৰমেন হোৱা বাবেই দুৰ্নীতি কৰিও সাৰি যাব ৰাজনাৰায়ণ সিংহৰ দৰে এনে বহু লোক চাওক মানে অমৃত বৃক্ষ আন্দোলনৰ যি লক্ষ্য আৰু উদ্দেশ্য সেই লক্ষ্য আৰু উদ্দেশ্য ভাল কিন্তু সেই লক্ষ্য আৰু উদ্দেশ্য মানে এঠাইত থাকিল কিন্তু সেই অমৃত বৃক্ষ আন্দোলনৰ যিটো কাৰ্যসূচীৰ আজি যি দুৰৱস্থা দেখিবলৈ পাইছোঁ এইটো এক মানে ঘৃণনীয় আৰু ধিক্কাৰজনক এটা পৰ্যায়ত আজি আহি পাইছে আজি অতি দুখ আৰু পৰিতাপৰ বিষয় যে আমাৰ ইকৰাবাৰী ৰৌতা ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত ইকৰাবাৰী ভিচিডিচিৰ চেয়াৰমেনজন আমাৰ মানে বৰ্তমান ৰুলিং চৰকাৰ বিজেপিৰে এজন তেখেত চেয়াৰমেন হয় ৰাজনাৰায়ণ সিংহ তো তেখেতে আপোনাৰ আজি তেখেতৰ যিটো টিম আছে ভিচিডিচিৰ যিটো কমিটি আছে আৰু এই গোটেই কমিটিটোৱে আজি সেইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰিব পৰা নাই বৃহত্তৰ এই অঞ্চলৰ যে ইকৰাবাৰী ভিচিডিচিৰ যিখিনি বৃহত্তৰ এটা অঞ্চল আছে সেই অঞ্চলত আজি দেখিবলৈ যি অৱস্থা গছপুলিবিলাকৰ যি অৱস্থা দুৰৱস্থা দেখিবলৈ পাইছোঁ যে সেই গছ ৰুবলৈ যেনিবা ঠাই নাই সেই গছ দিবলৈ যেনিবা মানুহ নাই তো এনেকৈ ধৰণৰ সিহঁতৰ যিখিনি কৰণীয় বা দায়িত্ব আছিলে সেই দায়িত্ব সুচাৰুৰূপে পালন নকৰাৰ কাৰণে আজি মানে গছপুলিখিনি এনেকুৱা দুৰৱস্থা আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব এতিয়া একাংশ বিজেপি নেতাই কিন্তু পালন নকৰে তো এতিয়া চাওক এইটো ইতিমধ্যে মানে যিটো আমি দেখিবলৈ পাইছোঁ যে সিহঁতৰ ভিতৰত বিজেপিৰ ভিতৰত ইতিমধ্যে বিসম্বাদৰ কিছু পৰ্যায় ইতিমধ্যে জল পটপটকৈ এইটো ৰাজহুৱা অৱস্থাত আহি পাইছে এতিয়া কথা হ'ল আপোনাৰ বিজেপিৰ কি সিহঁতৰ যিটো নেকি মানে সাংগঠনিকভাৱে সিহঁতৰ যিটো নেকি মানে বিসম্বাদ বা মতানৈক্য বা সিহঁতৰ মিলাপ্ৰীতি আছে না আছে সেইটো বিষয়ত আমি ক'বলৈ নাযাওঁ কথা হ'ল যিটো বিভাগ মানে চৰকাৰৰ ফালৰ পৰা যিখিনি আঁচনি আহে সেই আঁচনিখিনি 100% ৰূপায়ণ কৰাটোহে আমি দাবী উত্থাপন কৰিছোঁ সুচাৰুৰূপে আৰু সঠিকভাৱে সেইখিনি ৰূপায়ণ কৰাটো আমি আপত্তি মানে দাবী উত্থাপন কৰিছোঁ আদাৰৱাইজ আপোনাৰ এই যিটো নেকি পৰ্যায়লৈ গৈ আছে ইয়াৰ ফল কিন্তু চৰকাৰে ভুগিবৰ কাৰণে বাধ্য হ'ব এতিয়া মোটামুটি প্ৰায়বিলাক দিয়া শেষে হ'ল আমাৰ ভিচিডিচিৰ ভিতৰত এতিয়া যিখিনি আছে মোটামুটি তাতে প্ৰায় 1000মান পুলি আছে এতিয়া এইখিনি যিখিনি মানুহক দিব লাগে এইখিনি মানে মই কল কৰিছিলোঁ কিন্তু এতিয়ালৈকে আহিব পৰা নাই এইখিনি মই ইতিমধ্যে 2 দিনৰ ভিতৰত মই দি শেষ কৰি দিম যিখিনি গছপুলি মৰি গৈছে এইটোত আৰু আমাৰতো ক'ব লগা নাই এইখিনি
পুলি দিছিলে মোটামুটি 9,360টা মই এইটোৰ কাৰণে মই আমাৰ নডেল অফিচাৰ যিজন দিছে ভিডিঅ' ব্লকৰ পৰা তাক মই কৈছিলোঁ ৰোটা ব্লক কি নাম কিবা বি বসুমতীৰ বুলি কয় তাক তেওঁলোকক কৈছিলে তাক কৈছিলোঁ মই কি ক'লে তেওঁলোকে তাৰপিছত সি ক'লে এতিয়া এইখিনি কি কৰা যায় পিছত আকৌ সি ক'লে এটা BCDCৰ পৰা মানুহ পঠালে কয় আপুনি এটা কাম কৰিব তাকে দি দিব পুলিখিনি তেতিয়া সেই মানুহজন আহিল আইখিনি গছপুলিখিনি চালে চাইখিনি কয় এইটো আমাৰ কাম নহ'ব যিটো গছপুলি দিছে এইখিনি আমি আৰু নলওঁ মৃত্যু হোৱাৰ কাৰণ নহয় তাৰ গছপুলিটোৰ নাম আছিলে কিবা খয়াৰ গছ বুলি কৈছে খৈৰা গছ এইখিনি যেনিবা ৰৈ আছে আপুনি মই আজিৰ ভিতৰতে মই যিমান দূৰ সম্ভৱ আমি শেষ কৰি দিম মৃত পুলিখিনি হয় যিখিনি ভাল আছে সেইখিনি আমি শেষ কৰি দিম বাকীখিনিতো গ'লে আৰু হয় যিখিনি কিছু নিউজ ডেস্ক টাইমছ মিডিয়া 24